সাংসদ প্ৰধান বৰুৱা আমাৰ লগত আছে। পঞ্চায়ত নিৰ্বাচন সংখ্যালঘু সমষ্টিৰ বিশেষকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। কি হ'ব পাৰে? প্ৰধান বৰুৱা ডাঙৰীয়া পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ভাগৰুৱা হৈ আছে, দিনটোৰ কষ্ট হৈছে আজি। কেনেকুৱা ধৰণৰ প্ৰচাৰ হ'ব পাৰে, বিশেষকৈ সংখ্যালঘু সমষ্টিত বিজেপি নিৰ্বাচনী প্ৰচাৰ? চাওক, আমি 2025-26 ভিতৰত যিখিনি মানুহৰ আৰ্থ সামাজিক দিশৰ আঁচনিসমূহ যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা, PM কিষাণ, KCC লোন, ইলেক্ট্ৰিক লাইট, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড বা যিখিনি বেছিক বস্তু সেইখিনি আমি সম্পূৰ্ণ কৰিম। তো সেইকাৰণে এই কথাখিনি আমি প্ৰতিটো অঞ্চলতে কৈছোঁ। আৰু এতিয়া মোদী ডাঙৰীয়া অহাৰ পিছত এতিয়া আমি মিছন মোডত আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে গৈ আছোঁ। ইয়াত কোনোবা দলৰ মানুহক লক্ষ্য কৰি যোৱা নাই বা কোনো বিশেষ ব্যক্তিক লক্ষ্য কৰি যোৱা নাই। যিখিনি এটা নৰ্মছ বান্ধি লৈছোঁ যে আমি এইটো পৰ্যায়লৈকে, যেনেকৈ আমি ৰেচন কাৰ্ড 4 লাখ টকালৈকে যাৰ ইনকম আছে তেওঁলোকক দিছোঁ, ওপৰত হ'লে আমি নিদিওঁ। ঠিক তেনেকৈ ঘৰৰ ক্ষেত্ৰতো যিমানখিনি মানুহৰ তেওঁলোকৰ বাঁহ কাঠৰ ঘৰ আছে সেইখিনি আমি পকা কৰি দিম। তো এই ধৰণে আমি এটা মিছন মোডত লৈছোঁ। আৰু মই ভাবোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাটোকো আৰু শক্তিশালী যাতে হয় তাৰ কাৰণেও এবাৰ বহুতখিনি ৰিফৰ্মছ আহিছে, য'ত সাংসদসকল, বিধায়কসকলো ৱাৰ্ড মেম্বাৰ বা সদস্যা তেওঁলোকেও হ'বলগীয়া হৈছে। যাৰ কাৰণে মই ভাবোঁ যিটো NRM বা ৱেষ্ট মেটেৰিয়েলছৰ যিখিনি কম্পনেণ্ট তেওঁলোকে ভালকৈ বুজি নোপোৱাৰ কাৰণে বহুত সময়ত দেখিছোঁ যে তেওঁলোকৰ আঁচনিবিলাক কমপ্লিট কৰিব নোৱাৰে, তাৰ কাৰণে আৰু নতুন আঁচনি ল'ব নোৱাৰে। তো এই গোটেই বিষয়বিলাক যাতে আমি আনলিমিটেড স্কিম যাতে গাঁৱৰ উন্নয়নৰ কাৰণে আমি দিব পাৰোঁ বা খেতি পথাৰৰ কাৰণে দিব পাৰোঁ, জলসিঞ্চনৰ কাৰণে দিব পাৰোঁ, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে যাতে দিব পাৰোঁ। তো এই কামখিনি যাতে প্ৰতিখন পঞ্চায়ততে হয় তাৰ কাৰণে আমি এটা প্লেন লৈ পিনে আমি আহিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে কংগ্ৰেছে 2001 চনত শুদ্ধকৈ দুখীয়া মানুহৰ লিষ্ট এখন বনাব নোৱাৰিল। 2011 চনৰ চেঞ্চাছতো তেওঁলোকে শুদ্ধকৈ লিষ্ট এখন বনাব নোৱাৰিলে। তেওঁলোকে কংগ্ৰেছী মানুহবিলাকক ভৰালে, ঠিক আছে ভৰাক, ধনী হ'লেও মানুহখিনি ভৰাইছে। বহুত সময়ত বিতৰ্ক হয় যে ধনী মানুহে ঘৰ পাইছে, দুখীয়াই পোৱা নাই, এইখিনি কংগ্ৰেছ কৰি আছিলে। কিন্তু আমাৰ কথাটো হ'ল যে দুখীয়া মানুহখিনি কিয় বাদ পৰে? কিন্তু এতিয়া আমি যেনেকৈ ৰেচন কাৰ্ড, আমি মানুহৰ মাজত মিটিং কৰি কোনোবা মানুহে ৰেচন কাৰ্ড পাবলৈ বাকী আছে নেকি, আমি সেইটো উদ্যোগ লৈছোঁ। গতিকে বিজেপি পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিৰ 2014 চনৰ আগৰ চৰকাৰ, 2014 চনৰ পিছৰ চৰকাৰ নিশ্চয় তেখেতসকলে উপলব্ধি কৰিব। এতিয়া আত্মসহায়ক গোট, তেতিয়া কংগ্ৰেছ কৰি ময়ো বিধায়ক আছিলোঁ, মই জানো। গতিকে তেওঁলোকে 5 বছৰৰ পিছত 5,000 টকা এটা পাইছিলে। কিন্তু এতিয়া মহিলাসকলে আত্মসহায়ক গোটৰ কাৰণে 3 মাহ তেওঁলোকে পঞ্চসূত্ৰ পালন কৰাৰ লগে লগে ঘূৰণীয়া পুঁজি সোমাই যায়। 6 মাহত তেওঁলোকে বেংক লিংকেজ পায়, তাৰপিছত ভালকৈ কাম কৰিলে তেওঁলোকে লাখপতি দিদি হৈ যায়। পঞ্চায়তী ৰাজত যদি চাওঁ, পঞ্চায়ত এইবাৰ নিৰ্বাচনত কংগ্ৰেছ ধূলিসাৎ হৈ যাব নেকি? টিকট বেচা কিনাৰ এটা অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ বিৰুদ্ধে। টিকট তেওঁলোকে বিক্ৰী কৰিছে, কেণ্ডিডেটৰ পৰা টকা লৈছে, আৰু কেণ্ডিডেট যদি জয় হয় তেতিয়াহ'লে তেওঁলোকে কমিশ্যন খা বা দুৰ্নীতি কৰে। এনেকুৱা এটা পৰিকল্পনা হৈছে নেকি কংগ্ৰেছৰ ক্ষেত্ৰত? মই ভাবোঁ এতিয়ালৈকে মই এজন কংগ্ৰেছী নেতাৰ পৰা পঞ্চায়তৰ ওপৰত এটা সুন্দৰ বিশ্লেষণ মই নাপালোঁ। ইয়াৰ আগলৈকে আমি দেখিছোঁ যে AP ফাণ্ড, GP ফাণ্ড, ZP ফাণ্ড আৰু পঞ্চায়তত একে দলৰ হ'লেও আঞ্চলিক পঞ্চায়তৰ সদস্য, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ মাজত সদায় কাজিয়া হৈ থাকে, ইজনে সিজনক হাত নেউলৰ নিচিনা অৱস্থা। আৰু টকাখিনি যেন তেওঁলোকে ঘৰৰ পৰা দিছে তেনেকুৱা এটা পৰ্যায়লৈকে তেওঁলোকে লৈ গৈছে। কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থাটো এখন পঞ্চায়তৰ এটা অনুষ্ঠান, সেইটো তেওঁলোকে বনাব নোৱাৰিলে। গতিকে এইবাৰ বহুতখিনি ৰিফৰ্মছ আহিছে। মই ভাবোঁ আগতকৈ বহুত ভাল ৰিপৰ্ট পাব। আৰু ভাল হ'বলৈ হ'লে ঠিক তেনেধৰণে আৰু মানুহখিনি এডুকেটেড হ'ব লাগিব বা তেওঁলোকৰ অভিজ্ঞতা আৰু বাঢ়িব লাগিব। তো মই ভাবোঁ যে এইখিনি ক্ষেত্ৰত বিজেপি দলে যথেষ্টখিনি বিষয় দাঙি ধৰিছে। আৰু কংগ্ৰেছৰ হাৰি আছে, তেওঁলোকৰ ৰোজগাৰৰ প্ৰব্লেম হৈছে, তো টিকেট বিক্ৰী কৰি খাইছে। তো ভূপেন বৰা এতিয়া কেইবাবাৰো হাৰিলে, তেওঁতে বছৰটোৰ কাৰণেতো 2-3 কোটিমান লাগে, অলপ লাক্সাৰিও হৈ গৈছে। তো অলপ 2-3 কোটি 5 কোটি তেওঁ এই 25 লাখ 20 লাখত টিকেট বিক্ৰী কৰিলে, খৰচা চৰ্চা কৰি অলপ চলপ বাকী থাকিব আৰু
তেওঁলোকে বিহপুৰীয়াৰ পৰাতো তেওঁতো আঁতৰিব কাৰণ বিহপুৰীয়াত তেওঁ সম্ভাৱনা খুবেই কম ৰঙা নদীলৈ অহা কথা ৰঙা নদীত যথেষ্টখিনি কেণ্ডিডেট আছে মিত্ৰজোঁটৰ কেণ্ডিডেট আছে জয়ন্ত খাউণ্ড ডাঙৰীয়াও নেতৃত্ব লৈ আছে ইয়াৰ আগতে নাওবৈচাত লৈছিলে গতিকে কি হ'বগে পাৰে গোটেই বিষয়টো যদিহে ভূপেন বৰা ৰঙা নদী সমষ্টিলৈ বা ৰঙা নদী সমষ্টিলৈ আহে মই ভাবোঁ শক্তিশালী বিৰোধী থাকিলে ভাল তেওঁ নিজে সিদ্ধান্ত ল'ব তেওঁ ক'ত খেলে কিন্তু আমাৰ 126টা সমষ্টিতে আমি দলীয় ভেটি আমি মজবুত কৰিবৰ কাৰণে চাই আছোঁ আৰু আপোনালোকে এইটো নিশ্চিত থাকক আমি অসম গণ পৰিষদ দলকো বহুত জিকা চিট আমি তেওঁলোকক দিম আৰু সেই চিটবিলাকত আমাৰ দলেও পূৰ্ণ সমৰ্থন আগবঢ়াব গতিকে আমাৰ কথাটো হ'ল আমি NDA হিচাপে অহা এছেম্বলি নিৰ্বাচনতো আমি অংশগ্ৰহণ কৰিম গতিকে তাত কোনো সন্দেহ নাই এইবাৰ যিমানখিনি বিধায়ক আছে হয়তো দুটা এটা বাঢ়িব কম নহয় গতিকে আমি এই বিশ্বাসতাটো তেওঁলোককো আমি ৰাখিম আৰু মিত্ৰতাৰে NDA চৰকাৰ আমি আকৌ পুনৰ চলাম প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস অপ্ৰতিৰোধ